আৰু ইংলিছ মিডিয়ামৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে ইন ট্ৰাইংগেল ABC ৰাইট এংগেল এট বি AB ইকুৱেল টু 24 cm BC ইকুৱেল টু 7 cm ডিটাৰমাইন sin A cos A নাম্বাৰ 2 sin C cos C সেম দুটা মিডিয়ামৰ কাৰণে দি দিলোঁ যিসকলৰ কাৰণে ইয়াত এটা কথা লক্ষ্য কৰিবলৈ প্ৰথমে আমাক এই ত্ৰিভুজখন আঁকিব লাগিব যে প্ৰশ্নত কেনেধৰণৰ ত্ৰিভুজটো দিয়া আছে ত্ৰিভুজটো এনেকৈ আমি প্ৰথমে আঁকি ল'ম ঠিক আছে A B C য'ত প্ৰশ্নত কোৱা হৈছে বি কোণ সমকোণ ঠিক আছে অৰ্থাৎ V 90 ডিগ্ৰী মানে আৰু বাহুকেইটাৰ মাপ দিয়া আছে এইটো কিমান 24 এইটো কিমান 7 কিন্তু ইয়াত কিন্তু এইটো দিয়া নাই ঠিক আছে অৰ্থাৎ যেটো কৰ্ণ হাইপোটেনিয়াস এই বাহুটো কিন্তু আমাক দিয়া নাই কিন্তু এইটো আমি উলিয়াব পাৰো কেনেকৈ আমি এইটো উলিয়াব পাৰো নিশ্চয় যে যেহেতু এইটো এটা সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কিন্তু আমি পাইথাগোৰাছৰ যেটো সূত্ৰ আছে সেই সূত্ৰটো আমি ইউজ কৰিব পাৰো মানে এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰটো কেনেকুৱা আছিল যে কৰ্ণ স্কয়াৰ বা অতিভুজ স্কয়াৰ ইয়াত অতিভুজ হ'ব AC স্কয়াৰ ইকুৱেল টু বাকি যে দুটা বাহু আছে সেই দুটাক স্কয়াৰ কৰি যোগ কৰি দিলে হ'ল AB স্কয়াৰ প্লাস BC স্কয়াৰ ইয়াৰ পৰা আমি AC ৰ মানটো উলিয়াব পাৰিম কেনেকৈ উলিয়াম ইয়াত চোৱা AB ৰ মান কিমান দিয়া আছে 24 দিয়া আছে চাই লবা BC ৰ মান কিমান দিয়া আছে 7 দিয়া আছে তো ইয়াত 24 ক বৰ্গ কৰিলে কিমান হ'ব 5 7 6 আৰু 7 ক বৰ্গ কৰিলে কিমান হ'ব 49 এতিয়া 576 প্লাস 49 দুটা প্লাস কৰি দিলে কিমান আহিব 625 অৰ্থাৎ 625 AC স্কয়াৰ ইকুৱেল টু 625 এটো মনত ৰাখিব লাগিব এতিয়া আমি কিমান পালো AC স্কয়াৰ 625 এতিয়া এইটোৰ আমাক বৰ্গমূল উলিয়াব লাগিব আমি বৰ্গমূল নিশ্চয় জানো এটোৰ বৰ্গমূল কিমান হ'ব এটো 2 হ'ব 25 এটোৰ বৰ্গমূল কিমান আহিব 25 অৰ্থাৎ আমি AC ৰ মানটো পাই গ'লে AC ৰ মান কিমান হ'ল AC ৰ মানটো হ'ল 25 এতিয়া আমি তিনিটা বাহুৰ মান টোটালি আমি পাই গলো এতিয়া আমাক প্ৰশ্নমতে প্ৰশ্নত যিটো কোৱা হৈছে যে sin A আৰু cos A উলিয়াব লাগে এই দুটা অনুপাত প্ৰথমতে আমি উলিয়াই দিও ঠিক আছে তো উলিয়াবলৈ হলে প্ৰথমতে আমাক ত্ৰিভুজটো মনত ৰাখিব লাগিব যে ত্ৰিভুজটো আমি A V C এটো হল 90 ডিগ্ৰী এটো আমি AC কিমান পালো 25 BC 7 আৰু AB টো কিমান 24 সৰি এটো 24 হ'ব এতিয়া প্ৰথমত যদি আমি sin A উলিয়াব যাও অৰ্থাৎ এই কোণ সাপেক্ষে এই কোণৰ অপোজিট বাহুটো হ'ব লম্ব sin এর অনুপাত যেটো আছিল লম্ব বাই কৰ্ণ সো ইয়াত BC লম্ব আৰু কৰ্ণ আটাইতকৈ ডাঙৰ যেটো বাহু থাকে হেটো হয় কৰ্ণ অৰ্থাৎ AC টো হয় কৰ্ণ হয়নে এতিয়া sin এর ভ্যালুটো কিমান আহিব BC কিমান 7 আৰু AC কিমান 25 প্ৰথমত আমি এটো উলিয়াই দিছো ঠিক আছে sin এর মান কিমান হল 7/25 এতিয়া আমি cos টো উলিয়াম ঠিক আছে cos A ভূমি বাই কৰ্ণ ভূমিটো
ইয়াত ত্ৰিভুজত আমাক চাব লাগিব এ বি চি ভূমিকোণটো হ'ব যেহেতু বি চি অলৰেডি এইটো লম্ব হৈছে তে ভূমিটো হ'ব এ বি ভূমি বাই কৰ্ণটো হ'ল এ চি অৰ্থাৎ এ বিৰ মান কিমান আছিলে 24 আৰু এ চিৰ মান কিমান 25 অৰ্থাৎ দুয়োটাৰ ভ্যালু আমি পাই গলো sin c আৰু cos c এটো একে কিন্তু এবাৰ আমাক ত্ৰিভুজটো ব্লেক কোণটো ব্লেক হ'ব যেনে এটো এ বি সি এবাৰ সি কোণ সাপেক্ষে আমাক উলিয়াবলৈ sin c ৰ ভ্যালু কিমান আহিব sin c লম্ব বাই এবাৰ কিন্তু লম্ব হ'ব এ বি যেহেতু সি কোণৰ বিপৰীত বাহু এ বি লম্ব বাই কৰ্ণ এ চি ঠিক আছে তো এ বিৰ মানটো কিমান 24 আৰু এ চি হ'ল 25 তো ইয়াত কিমান হ'ব 24/25 sin c ৰ ভ্যালু আহি গ'ল ঠিক একেদৰে cos c টো আমি উলিয়াব পাৰিম হয়নে cos c টো কেনেকৈ উলিয়াম cos c = ভূমি বাই কৰ্ণ এটো এবাৰ বিসি হ'ব ভূমি বাই কৰ্ণ হ'ল এসি বিসি কিমান 7 এসি কিমান 25 সো এনেকৈ আমি যিকোনো ত্ৰিকোণমিতিৰ অনুপাত আমি উলিয়াব পাৰিম